ঠিক আছে হ'বই অসমৰ যুৱক যুৱতীয়ে অসমতে সংস্থাপন পাব লাগিবই তাত কোনোবা আকাশ দলে আহক কোনোবা তাত অন্যান্য ব্যক্তি হওক সেয়াই কেতিয়াও অসমৰ উদ্যোগীকৰণ ৰখাব নোৱাৰে ঠিক আছে মই আকাশৰ ওচৰলৈ যাম কিন্তু আজিৰ দিনটোত কেনেকে আচলতে আজি ট্ৰাইবেল বেল্টৰ মাটি বহিৰাগত বনিয়া গতাই থকা হৈছে সেইবিলাক কথা আমি নাজানো নেকি আজি কাৰ্বি আংলঙৰ ভূমিত আজি কাৰ্বি মানুহে নিজৰ আপোনাৰ মাটি অধিকাৰ ৰক্ষা কৰিবৰ কাৰণে নিজৰ গালতে চৰ দিবলগীয়া হৈছে চেণ্ডেলেৰে সেই পৰিৱেশত কেনেকে আহিছে হিমন্ত বিশ্ব শৰ্মাই যে দিনটোত মিয়া মুছলমান এই তেওঁলোকক ডিষ্টাৰ্ব দিয়াতে মোৰ কাম বুলি যে কয় আপোনালোকে নিশ্চয় শুনিছে যে খেদিব পৰা নাই কিন্তু ডিষ্টাৰ্ব দি থাকিম বুলি কৈছে আপোনাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মিয়াক ডিষ্টাৰ্ব কৰি থাকিবৰ কাৰণে মুখ্যমন্ত্ৰী পতা নাই মিয়া যদি বিদেশী আছে তেওঁলোক খেদিব লাগিব ডিষ্টাৰ্ব দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী হৈছে নেকি বিজেপি চৰকাৰে বিদেশী খেদিম বুলি আহিছে খেদিব লাগিব সেইটো লাগে আমাক ভোটাৰ তালিকা যিটো প্ৰকাশ কৰিলে আজি চূড়ান্ত তালিকা ইয়াত আমি লক্ষ্য কৰিছোঁ যে বিজেপিৰ যিটো ইণ্টেনশ্যন আছিলে যে SRৰ জৰিয়তে যে সমষ্টিয়ে তেওঁলোকে আচলতে বিজেপি বিৰোধী যিবিলাক ভোটাৰ তেওঁলোকৰ নাম কৰ্তন কৰা যিটো ঘটনা যিটো অভিযোগ আমি উত্থাপন কৰিছিলোঁ আপোনালোকে নিশ্চয় লক্ষ্য কৰিছিলে আৰু মুখ্যমন্ত্ৰীয়েও আচলতে সেই কাৰ্যসূচী তেওঁৰ নেতৃত্বতে তেওঁৰ আচলতে নিৰ্দেশত হৈছে বুলি স্বীকাৰো কৰিছিলে আৰু আমি সেই বিষয়টোক প্ৰতিবাদ কৰিছিলোঁ আপোনালোকে নিশ্চয় মনত ৰাখিছে যে যেতিয়াই আচলতে এই বিষয়টো সৰ্বত্ৰ চৰ্চা হৈছিলে ৰাইজে প্ৰতিবাদ কৰিছিলে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও শিৱসাগৰ জিলাত সাংঘাতিক ধৰণে আচলতে SRৰ জৰিয়তে একাংশ বিজেপি বিৰোধী ভোটাৰৰ নাম যেতিয়া কৰ্তন কৰা হৈছিলে তেতিয়া আমি প্ৰতিবাদ কৰিছিলোঁ সেই প্ৰতিবাদবিলাক দেখিয়ে আচলতে পৰৱৰ্তী সময়ত তেওঁলোকে সেই ভোট চুৰি কাৰ্যসূচীটো তেওঁলোকে যি ধৰণে আগবঢ়াই লৈ যাব খুজিছিলে সেইটো তেওঁলোক বিফল হ'ল তেওঁলোকে আচলতে ভয় খালে চুৰ কৰিছিলে ধৰা পৰি গ'ল মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খুব কৌশলেৰে কামটো আগবঢ়াই লৈ গৈছিলে আৰু গোটেই কাম কাজবিলাক আপোনালোকে জানে এই বেপাৰী মন্ত্ৰী অশোক সিংহালৰ নেতৃত্বতে আচলতে সমষ্টিয়ে বিজেপি বিৰোধী ভোট কৰ্তনৰ কাৰ্যসূচীটো গোটেইটো চলাই লৈ যোৱা হৈছিলে আৰু আমি যেতিয়া আচলতে ধৰা পেলালো তাৰ পাছত আচলতে তেওঁলোকৰ এই এজেণ্ডাটো ফুলফিল নহ'ল সেইকাৰণে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে আজিৰ দিনটোত যি আপোনাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে SRৰ জৰিয়তে যিটো আচলতে পুনৰীক্ষণ কৰা হ'ল ইয়াতে আপোনাৰ 2,49,58,149 জন আপোনাৰ টোটেল ভোটাৰৰ সংখ্যাটো আৰু আপোনালোকে কৈছে যে 1% মানুহৰ আচলতে ইয়াতে বাদ পৰিছে এই সংখ্যাটো কৈছে গতিকে ইয়াত সংখ্যাটো কমি যোৱাৰ কথাটো হৈছে আমাৰ ৰাইজৰ প্ৰতিবাদৰ কাৰণে প্ৰতিবাদ নকৰা হলে তেওঁলোকে কিন্তু সেই কামটো কৰিলে আপোনালোকে দেখিছে সেই বিষয়টো আজি আপোনালোকে আলোচনা কৰা নাই যে এই গোটেই বিষয়টোক লৈ যে গোটেই অসমত প্ৰতিবাদ হ'ল সকলো মানুহে আপোনাৰ প্ৰতিবাদ কৰিলে আপোনালোকে প্ৰথমতে কৈছিলে যে মুছলমান মানুহক টাৰ্গেট কৰি এই বিষয়বিলাক কৰা হৈছে নেকি আমি দেখিছিলোঁ কেৱল মুছলমান সংখ্যালঘু লোকসকলকে নহয় আমি উজনি অসমতো বিভিন্ন সমষ্টিত আচলতে বিজেপি বিৰোধী ভোট কৰ্তনৰ যিটো অভিযান বিজেপিয়ে চলাইছিলে সেইবিলাক আমি ধৰা পেলাইছিলোঁ তাৰ পাছতহে আচলতে এই সংখ্যাটো আজি কমিছে সেই বিষয়টো আজি স্পষ্ট আৰু এটা বস্তু আমি দেখিছোঁ আজি আমি এই যিটো চূড়ান্ত তালিকা প্ৰকাশ হৈছে ইয়াত আমি এটা বস্তু দেখা পাইছোঁ যে যোৰহাট জিলাৰ 4খন যি বিধানসভা সমষ্টি আছে ইয়াত আমি দেখিছোঁ ইয়াত আপোনালোকে যিটো চৰ্চা কৰিছে যে 6 নং যিটো ফৰ্মৰ জৰিয়তে নাম অন্তৰ্ভুক্তি আৰু 7 নম্বৰৰ জৰিয়তে আপোনাৰ নাম কৰ্তন 8 নম্বৰৰ জৰিয়তে শুধৰণি ব্যৱস্থা আছে আৰু এই বিষয়টোত আপোনালোকে এটা বস্তু ইয়াত চাব তেওঁলোকে ইয়াত আৰু এটা বিষয় অন্তৰ্ভুক্ত কৰিছে ইয়াত অনুপস্থিত বুলি কৈছে এতিয়া অনুপস্থিতৰ সংখ্যাটো যথেষ্ট পৰিমাণৰ দিছে কি ভিত্তিত এই অনুপস্থিতিৰ সংখ্যাটো আহিছে এই কথাটো আমি বুজি পোৱা নাই ইয়াত আপোনাৰ যোৰহাট জিলাৰ এই 4টা বিধানসভা সমষ্টিত 14,792 জন মানুহক অনুপস্থিতি বুলি তেওঁলোকে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে সেইটো কিহৰ ভিত্তিত কৰা হৈছে সেই প্ৰশ্নবিলাক উত্তৰবিলাক আমাক লাগিব কিহৰ ভিত্তিত আসলে নামবিলাক কৰ্তন হৈছে মৃত্যু হোৱা মানুহৰ নাম কৰ্তন হৈছে এটোত কাৰো আপত্তি নাথাকিব বা কোনোবাই বাসস্থান আপোনাৰ বেলেগলৈ তেওঁলোকে খালখলনি কৰিছে হেতুত কাৰো আপত্তি নাই বেলেগত তেওঁলোকৰ আসলে ভোটাৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈছে হেবিলাক সব ঠিকে আছে কিন্তু অনুপস্থিতি মানে কি অনুপস্থিতিৰ নামত যে আপোনাৰ 14,792 গৰাকী মানুহৰ নাম যে কৰ্তন হৈছে এটো কিহৰ ভিত্তিত কৰা হৈছে হে প্ৰশ্নবিলাক আজি আহিছে গতিকে এছআৰৰ জৰিয়তে কোনো কাৰণতে আসলে সঠিক ৰূপত এই ভোটাৰ তালিকা প্ৰস্তুত হোৱা নাই আৰু যেটো বিষয় কথা উত্থাপন হৈছে যেটো বিষয় আপোনালোকে উত্থাপন কৰিছে যে অবৈধ মানে বিদেশীৰ নাম ভোটাৰ তালিকাত সংযোগ হৈ আছে অন্তৰ্ভুক্ত হৈ আছে সেই বিষয়বিলাক যে উত্থাপন হৈছে হেতু কিহৰ জৰিয়তে প্ৰমাণ হ'ব এতিয়া
এতিয়া কোন বৈধ কোন অবৈধ হেতু কোনে প্ৰমাণ কৰিব এনআৰসিৰ জৰিয়তেহে আসলতে কোন বৈধ নাগৰিক কোন অবৈধ সেই বস্তুটো চিনাক্ত হ'ব আমি কোনটো কথা কৈছো যে স্পেশাল যেটো ৰিভিজন কৰিছে এই ৰিভিজনটোৰ কি কাম আছে আসলতে এই ৰিভিজনটোৰ জৰিয়তে কি হ'বনো আসলতে আমি কৈছো ভোটাৰ তালিকাত যদি অবৈধ বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেতিয়াহ'লে এনআৰসিৰ জৰিয়তে বিদেশী স্বদেশী চিনাক্ত হোৱাৰ পাছত যিবিলাক মানুহৰ নাম ভোটাৰ তালিকাত সংযোগ হৈ আছে বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে সেইবিলাক আসল ডিলিট কৰিব লাগে সেইটোহে হ'ব লাগিছিল ইয়াত কি কাম আছে গতিকে এইটো আসলে ভেকু ভাওনা হ'ল তেওঁলোকে আসলতে ভেকু ভাওনা নহয় এইটো এটা এজেন্ডা লৈ বিজেপিয়ে 26ৰ নিৰ্বাচনী মজনত দখল কৰিবৰ কাৰণে এটা মানে প্ৰপাগাণ্ডা তেওঁলোকে হেৰি ফিক্স কৰিছিল সেইটো তেওঁলোকে ইতিমধ্যে বিফল হৈছে আৰু এটা কথা আপোনালোকক কৈ দিওঁ যে এই এছআৰ বা মিয়াক লৈ যে এই ৰাজনীতিবিলাক যে চলি থাকে হিমন্ত বিশ্ব শৰ্মাই যে দিনটোত মিয়া মুছলমান এই তেওঁলোকক ডিষ্টাৰ্ব দিয়াটোৱে মোৰ কাম বুলি যে কয় আপোনালোকে নিশ্চয় শুনিছে যে খেদিব পৰা নাই কিন্তু ডিষ্টাৰ্ব দি থাকিম বুলি কৈছে আপোনাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মিয়াক ডিষ্টাৰ্ব কৰি থাকিবৰ কাৰণে মুখ্যমন্ত্ৰী পতা নাই মিয়া যদি বিদেশী আছে তেওঁলোক খেদিব লাগিব ডিষ্টাৰ্ব দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী হৈছে নেকি বিজেপি চৰকাৰে বিদেশী খেদিম বুলি আহিছে খেদিব লাগিব সেইটো লাগে আমাক ঠিক আছে আকাশ মই এখিনি প্ৰাঞ্জল আছে প্ৰাঞ্জলে অলপ প্ৰত্যুত্তৰ দিব কৰিবৰ কাৰণে বিজেপিয়ে কি কৰিলে সেই বস্তুটো আমাক লাগিব এতিয়া ৰব এক মিনিট ৰব যে এতিয়া যে কোৱা হৈছে ভোটাৰ তালিকাত বিদেশী নাম অন্তৰ্ভুক্ত হৈছে বুলি যে কোৱা হৈছে হেতুৰ কাৰণে প্ৰয়োজনীয় ব্যৱস্থাপনা এইটো নেকি হেতুটো নহয় আমি কোনবিলাক কথা কৈ আছো সেই কাৰণে মূল বিষয়ৰ পৰা আসলে মানুহক ডাইভাৰ্ট কৰিবৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন কাম মুখ্যমন্ত্ৰীয়ে হাতত লৈছে আৰু এইবিলাকৰ জৰিয়তে কোনো কাৰণতে বিদেশী সমস্যা সমাধানো নহয় বুলি আপোনালোকে অভিযোগ কৰিছে ঠিক আছে আকাশ মই আকৌ যাম আকাশে ডাঙৰ এটা